সদ্যঘোষিত তৃতীয় চতুৰ্থ বৰ্গৰ এডিআৰ পৰীক্ষাৰ ফলাফলত মেজেষ্টিক একাডেমী গুৱাহাটীৰ সাফল্য প্ৰতিষ্ঠানখনৰ পৰা এডিআৰই 2.0 সফলতাৰে উত্তীৰ্ণ 585ৰো অধিক শিক্ষাৰ্থী উত্তীৰ্ণসকলক খানাপাৰাৰ KKHSOUৰ প্ৰেক্ষাগৃহত সম্বৰ্ধনা প্ৰতিষ্ঠানখনৰ অনুষ্ঠানত উপস্থিত অৱসৰপ্ৰাপ্ত IAS বিষয়া মহাদানন্দ হাজৰিকা প্ৰশাসনিক বিষয়া মজনুৰ হুছেইন হয় সরকারের সম্পূর্ণ স্বচ্ছ আর নিকা প্রক্রিয়ার মাধ্যমত যি এই এডিআরই 2.0 ছাত্র-ছাত্রীসকলে সফলতা অর্জন কৰিব পাৰিছে আৰু মেজেষ্টিক একাডেমিয়ে এই সিলেকশনত যি অলপ হলেও আমি যি চেষ্টা কৰি আমি প্ৰচেষ্টাৰ মাধ্যমত আমাৰ ছাত্র-ছাত্রীসকলে সফলতা অৰ্জন কৰিবলৈ সহায় কৰিব পাৰিছোঁ মই আজি অত্যন্ত সুখী আৰু আশাবাদী যে আগন্তুক দিনতো মেজেষ্টিক একাডেমিত এই ধৰণে ছাত্র-ছাত্রীয়ে যোগদান কৰি সফলতা অৰ্জন কৰি থাকিব আপোনালোকৰ গোটেই একাডেমিক যিটো আপোনালোকৰ পৰিৱেশ এটমছফিয়াৰ কেনেকুৱা য'ত যাৰ কাৰণে ইমানখিনি আচলতে ছাকচেছফুল হৈছে চাওক পোনপ্ৰথমে একাডেমিক পৰিৱেশটোৰ যদি কথা পাতোঁ আমাৰ তাত টপ ফেকাল্টিজ আছে আমাৰ ফেকাল্টি একোজন নিজেই এই পৰীক্ষাবোৰত উত্তীৰ্ণ হৈ তেওঁলোকে নিজৰ যাত্ৰাৰ মাধ্যমত সহায় কৰিবলৈ চেষ্টা কৰিছে নিজৰ অভিজ্ঞতা স্বৰূপে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ জীৱনত অকণমান হ'লেও যোগদান আগবঢ়াইছে তাৰে লগত মই ক'ব বিচাৰিম যে আমাৰ যি মেটেৰিয়েলছ আছে আমাৰ যি টেষ্ট চিৰিজ আছে সেই সকলোখিনি উন্নত মানৰ আমি প্ৰত্যেক দিনাই চেষ্টা কৰোঁ যে যি নতুন পেটাৰ্ণ চৰকাৰৰ প্ৰত্যেকটো এক্সামত আমি দেখা পাই আছোঁ আজিকালি APSC হওক এডিআৰই হওক পেটাৰ্ণ চেঞ্জ হৈ যায় আছে প্ৰচেষ্টা এনেকুৱা হৈছে যে আমি বেষ্ট অফ দ্য বেষ্ট চিভিল চাৰ্ভেণ্টছ বা গভৰ্ণমেণ্ট চাৰ্ভেণ্টছ আমি প্ৰডিউচ কৰিব পাৰোঁ গতিকে সেই প্ৰচেষ্টাৰ অনুযায়ী আমাৰো একাডেমিখনে এনেকুৱা প্ৰচেষ্টা কৰে আৰু SPMৰ অন্তৰ্গত আমি চেষ্টা কৰোঁ যাতে মেজেষ্টিকতো এনেকুৱা ধৰণৰ আমি প্ৰশিক্ষণ লাভ কৰিব পাৰোঁ আমি ছাত্ৰ ছাত্ৰীক আগুৱাই দিব পাৰোঁ যাতে তেওঁলোকে এই চেঞ্জিং পেটাৰ্ণৰ লগত নিজে আগবাঢ়ি যাব পাৰে তাৰ লগত জাপত জিলিকি উঠিবলৈ টেষ্ট চিৰিজ মেণ্টৰশ্বিপ 1-to-1 গাইডেন্স এনেকুৱা ধৰণৰ বিভিন্ন প্ৰক্ৰিয়া লাইভ ৰেকৰ্ডিং ক্লাছেছ এইবোৰ যে কোনোবা দিনা এবচেণ্ট থাকিলেও যাতে নেক্সট দিনাখন তেওঁলোকে ৰেকৰ্ডেড ক্লাছেছবোৰ চাই লাভ কৰিব পাৰে আৰু কোনো ধৰণৰ ক্লাছ মিছ নহয় লাইব্ৰেৰী ফেচিলিটি ইত্যাদি বুলি ক'ব লাগিব এই পৰিৱেশৰ মাধ্যমতে আমি আজি এই সফলতা অৰ্জন কৰিব লাগিব আজি ফ'ৰ্থ গ্ৰেড নে থাৰ্ড গ্ৰেড দিয়া হৈছে থাৰ্ড গ্ৰেডৰ আমাৰ যি চিলেকশ্যন এইবাৰৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড মিলি 500তকৈ সৰ্বাধিক আমাৰ চিলেকশ্যনৰ যি উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক সকলোকে আমি সম্বৰ্ধনা অনুষ্ঠান দিবলৈ আজি আমাৰ দুগৰাকীকে বিশিষ্ট IAS বিষয়াও আছে মহাদানন্দ হাজৰিকা ছাৰ আৰু মজনুৰ হুছেইন ছাৰ আৰু তেখেতৰ আমি আশীৰ্বাদত আমি চেষ্টা কৰিছোঁ যাতে আমাৰ এই উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে আগন্তুক দিনবোৰত আৰু যাতে সফলতা অৰ্জন কৰিব পাৰে আৰু ডাঙৰ পথতো আগবাঢ়ি যাওক আমি বিচাৰোঁ যে তেওঁলোকে ACS হওক IAS হওক আৰু যাতে এই তেওঁলোকৰ প্ৰশিক্ষণৰ যাত্ৰাত আমি যাতে যোগদান কৰি থাকোঁ